এই ঠাইখিনিৰ পৰা সোণাপুৰলৈকে অৰ্থাৎ সোণাপুৰৰ যিটো মেইন পইণ্ট বুলি কোৱা হয় সেই পইণ্টলৈকে এই ঠাইটুকুৰাৰ পৰা মাত্ৰ 2.5 কিলোমিটাৰ। অৰ্থাৎ এই যিখিনি এলেকা খুব সুন্দৰভাৱে কিন্তু চৰকাৰ প্ৰশাসনে বাছনি কৰি উলিয়াইছে। তাত গৰিমা শইকীয়াগাৰবোৰ অৰিহণা আছে। পত্নীয়ে কৈছে যাতে মই জীৱনভৰ জুবিনক যাতে মনত পেলালে যাতে এবাৰ যাব পাৰোঁ, খুব কম সময়ত যাতে জুবিনক গৈ সাক্ষাৎ কৰিব পাৰোঁ। আৰু গুৱাহাটীলৈ অহা প্ৰতিজন লোকেই কিন্তু সোণাপুৰৰ এই ঠাইটুকুৰালৈ আহি কিন্তু এবাৰ জুবিন গাৰ্গক কিন্তু স্মৰণ কৰিব পৰা মুহূৰ্ত কিন্তু ইয়াত চিৰজীৱন বাবে থাকিব পৰা এটা পৰিস্থিতি ইয়াত উদ্ভৱ হ'ব। ঠিক একেদৰে জালুকবাৰীত ভূপেন দা, সোণাপুৰত জুবিন দা। গতিকে অসমবাসী ইয়াতকৈ আৰু কি লাগে যে ৰাজধানী গুৱাহাটীৰ দুটা মূৰত আমাৰ দুই গৌৰৱ, দুই স্বাভিমান তাত থাকিব। আৰু সেই ধৰণৰ স্বাভিমানৰ মাজত লৈ আমি প্ৰতিজন অসমীয়াই আমি জীয়াই থাকিব লাগিব। আমি আমাৰ অসমীয়াৰ যি সত্তা বা জাতীয়তাবাদী আমি আগবঢ়াই নিব লাগিব। সেই কথাষাৰ ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গ এনেকুৱা এটা সত্তা আছিল, জুবিন দাই এনে এটা নেতৃত্ব তেওঁ দিছিলে যে তেওঁৰ এষাৰ মাতত হাজাৰ হাজাৰ লাখৰ ঘৰত যুৱ প্ৰজন্মই হওক বা প্ৰতিটো প্ৰজন্মৰ লোক ওলাই আহিছিল, বিভিন্ন ধৰণে জুবিন গাৰ্গক সমৰ্থন কৰিছিল। এনেকুৱা এটা ট্ৰেণ্ড হৈ গৈছিল যে হয় জেন জি যি ধৰণৰ এটা আমাৰ প্ৰজন্ম, আমি বিশ্বব্যাপী এই প্ৰজন্মই খুব এটা সমাদৰ লাভ কৰিছে বা তাৰ প্ৰভাৱো আমি দেখিবলৈ পাইছোঁ। কিন্তু অসমত কি হৈছে, জেড জি হৈছে। বহুতে ক'ব বিচাৰিছে যে জেড জি, বাহিৰত প্ৰশ্ন কৰিছে কি এয়া জেড জি। আমি উত্তৰ দিব বিচাৰিছোঁ জেড জি হৈছে এয়াই য'ত জুবিন গাৰ্গক ভাল পোৱা লুকাই আছে। জুবিন গাৰ্গৰ এই শেষ সময়ছোৱাত তেওঁক আমি যি বিদায় দিম তেনে মুহূৰ্তত যেন প্ৰতিজন লোকেই তেওঁৰ সান্নিধ্য বিচাৰি আগবাঢ়ি আহিছে, তাৰে এই দৃশ্যই প্ৰতিবাদ কৰিছে। গতিকে আমি এই মুহূৰ্তত এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ দেখুৱাইছোঁ আৰু পোনে পোনে যদি কেমেৰাটো পেন কৰোঁ তেতিয়াহ'লে আমি এই ঠাইখিনি দেখিবলৈ সক্ষম হ'ম য'ত আমি দেখিছোঁ হাজাৰৰ ঘৰত জনতা, হাজাৰৰ ঘৰত জুবিন গাৰ্গৰ অনুৰাগী এই মুহূৰ্তত